নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকৰ HSLC এক্সামৰ কাৰণে মেডাম ৰাইট দ্য বাছ তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এই লেচনটোৰ পৰা কেনেকুৱা ধৰণৰ MCQ পৰীক্ষাত আহিব তাৰ সম্পৰ্কে আমি আলোচনা কৰিম। আৰু আৰম্ভণিতে তোমালোকৰ HSLC 2024ত মেডাম ৰাইট দ্য বাছৰ পৰা যি দুটা MCQ আহিছিলে তাৰে এটা MCQ তোমালোকৰ ষ্টেটমেণ্ট ৱাইজত দিছিলে। আৰু তোমালোকৰ মাজৰ বহুত ছাত্ৰ ছাত্ৰীয়ে ষ্টেটমেণ্ট ৱাইজত এই ধৰণে যেতিয়া তোমালোকক প্ৰশ্ন দিব তাৰ আনসাৰটো কেনেকৈ কৰিব লাগিব বহুত ছাত্ৰ ছাত্ৰী এই সম্পৰ্কে অৱগত নহয়। আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা, তোমালোকক আমি সম্পূৰ্ণৰূপে শিকাই দিম ষ্টেটমেণ্ট ৱাইজত যদি প্ৰশ্ন আহে তোমালোকে কেনেকৈ কৰিবা, লগতে তোমালোকৰ মেডাম ৰাইট দ্য বাছৰ পৰা কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ সম্পূৰ্ণ লেচনটোৰ পৰা ওলোৱাৰ সম্ভাৱনা আছে, গোটেইখিনি কথা আজিৰ এইটো ক্লাছত শিকোৱা হ'ব। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। অ'কে, আৰু এইডোখৰতে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে ইংৰাজী বিষয়টো অলপ টান পোৱা, যদি তোমালোকে বুজি পোৱা নাই MCQ বিলাক ক'ৰ পৰা উলিয়াবা কেনেকৈ কৰিবা পৰীক্ষাত, তোমালোকে যদি ঘৰতে বহি বহি অনলাইন ভিত্তিত ইংৰাজী বিষয়টো পঢ়োঁ বুলি ভাবা, ইংৰাজী টেক্সটবুকৰ লগতে ব্যাকৰণ, তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে এই হোৱাটছএপ নাম্বাৰটোত তোমালোকে আমাক যোগাযোগ কৰিব পাৰা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম। লগতে তোমালোকে দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ গোটেই MCQ লগতে কুৱেশ্যন আনচাৰ মাষ্টাৰ বেংকখন যিখন আমি লিখিছোঁ সেইখন যদি তোমালোকে ডাউনলোড কৰিব বিচৰা PDF-ত, ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া গৈছে, তাত ক্লিক কৰি তোমালোকে নিজৰ মোবাইলত গোটেই কুৱেশ্যন আনচাৰ এলং উইথ MCQ ডাউনলোড কৰিব পাৰিবা। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়টো আমাৰ ফালৰ পৰা ঘৰতে বহি বহি হোৱাটছএপত পঢ়িবলৈ বিচৰা, তোমালোকে এই হোৱাটছএপ নাম্বাৰটোত আমাক যোগাযোগ কৰা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম। এতিয়া ব'লা আমি আমাৰ MCQ খিনিৰ ফালে আগবাঢ়োঁ। চ' প্ৰথমতে আমাক দিছে এটা ষ্টেটমেণ্ট ৱাইজৰ প্ৰশ্ন, আৰু এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট ৱাইজৰ প্ৰশ্নবিলাক যেতিয়া কৰিবলৈ যাবা তাৰ আৰম্ভণিতে তোমালোকে ষ্টেটমেণ্টটোতনো কি বুলি কৈছে তাক তোমালোকে বুজি পাবলৈ চেষ্টা কৰিবা। অ'কে, তাৰপিছতে তোমালোকে ইয়াৰ আনচাৰবিলাক লিখিবলৈ যাবা। তো 1 নম্বৰ প্ৰশ্নটোত কি বুলি কৈছে যে বেলি লভড ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট ড'ৰ। বেলিয়ে তাইৰ যিটো ঘৰ আছিলে, ঘৰৰ সন্মুখৰ যিখন দৰ্জাখনৰ সন্মুখত তাই থিয় হৈ ভাল পাইছিলে, হয়নে? 2 নম্বৰ ষ্টেটমেণ্টটোত কি বুলি কৈছে হাৰ প্লেমেটছ ৱেৰ অফ এ এজ। তাৰমানে তাইৰ যিসকল খেলাৰ সমনীয়া আছিলে, খেলা ধূলা কৰা যি সমনীয়া তাকে কোৱা হয় প্লেমেটছ বুলি ইংৰাজীত। অ'কে, মানে খেলাৰ যিসকল সমনীয়া আছিলে বেলিভাগৰ সকলো সমনীয়া তাই ছেম এজৰ আছিলে, মানে তাই বয়সৰে আছিলে। তো এই বুলি আমাক ইয়াক 2 নম্বৰ ষ্টেটমেণ্টটোত দিছে। এতিয়া এই যিটো প্ৰশ্নটোৰ উত্তৰটো আমি আগতে মন কৰোঁচোন, উত্তৰটোত আমি কি পাইছোঁ যে ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। তাৰমানে ইয়াত এইটো বুজাই আছে ষ্টেটমেণ্ট 1 অৰ্থাৎ এই যিটো 1 নম্বৰ ষ্টেটমেণ্ট এই ষ্টেটমেণ্টটো শুদ্ধ আৰু 2 নম্বৰ ষ্টেটমেণ্টটো অশুদ্ধ, হয়নে? কিন্তু এতিয়া ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ বুলি আমি কোনটো পইণ্টত পাইছোঁ? 1 নম্বৰ পইণ্টটোত পাইছোঁ, হয়নে? যে ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ, মানে বেলিৰ যিসকল তোমাৰ খেলাৰ বন্ধু বান্ধৱী নতুবা খেলাৰ যি সহপাঠী আছিলে সেই খেলাৰ সমনীয়াসকল মানে বেলিৰ লগৰ মানে ছেম এজৰ নাছিলে। মানে জেনেৰেলি আমি আমাৰ খেলা ধূলা কৰা বন্ধু বান্ধৱীসকল আমাৰ ছেম এজৰ হয়, কিন্তু বেলিভাগৰ নাছিলে, মানে সেনেকুৱা কোনো খেলা সমনীয়াৰ, মানে গম পালা, খেলা ধূলা কৰা সমনীয়া নাছিলে। গম পাইছা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকৈ কৰিবা? ফাৰ্ষ্ট অফ অল ষ্টেটমেণ্টটো পঢ়িবা যে ষ্টেটমেণ্টটোত কোনটো শুদ্ধ কৈছে কোনটো অশুদ্ধ কৈছে। যদি 1 নম্বৰটো শুদ্ধ হ'লহেঁতেন, 2 নম্বৰটো শুদ্ধ হ'লহেঁতেন, তেতিয়া আমি ইয়াত কি বুলি লিখিলোহেঁতেন, এই চিটো লিখিলোহেঁতেন যে বথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। আমি এনেকুৱা ধৰণে লিখিলোঁ হয়, অৰ্থাৎ ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুয়োটাৰে শুদ্ধ হয়। তো আমি এনেকুৱা ধৰণে লিখিলোঁ হয়, বুজিছা কথাটো? গতিকে তোমালোকৰ পৰীক্ষাত যেতিয়া এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট ৱাইজত প্ৰশ্ন কাটিব সদায় মনত ৰাখিবা যে প্ৰশ্নটোত কি বুলি কৈছে, ষ্টেটমেণ্টটোত কি বুলি কৈছে আগতে পঢ়ি ল'বা, তাৰ পৰা এইটো বিবেচনা কৰি ল'বা যে কোনটো ষ্টেটমেণ্ট শুদ্ধ কোনটো ষ্টেটমেণ্ট অশুদ্ধ, নতুবা যদি দুইটা ষ্টেটমেণ্টে অশুদ্ধ হয় নতুবা দুইটা ষ্টেটমেণ্টে শুদ্ধ হয়, তাৰ পৰা তোমালোকে ইয়াত যিকেইটা অপশ্যন দিব এই অপশ্যনকেইটাৰ অনুপাতে তোমালোকে আনচাৰ বুলি লিখি পিনে এনেকুৱা ধৰণে লিখি থৈ আহিবা, তেতিয়াহে তোমালোকে নম্বৰ পাবা, বুজিলা? অ'কে, 2 নম্বৰ MCQটো মন কৰা। 2 নম্বৰ MCQটোত কৈছে যে কি, 1 ছেকেণ্ড। অ'কে, 2 নম্বৰ MCQটোত কৈছে on and on went her thought as she calculate and recalculate, planned and replanned. What is the planning about? বেলিয়ে আমি যেতিয়া মেডাম ৰাইট দ্য বাছ নামৰ যিটো লেচন পঢ়িছিলোঁ, লেচনটোত বেলিয়ে তাই নিজৰ থটছবিলাকতে তাই নিজৰ চিন্তাতে তাই নিজৰ মনৰ মাজতে বিভিন্ন ধৰণৰ চিন্তা কৰি থাকে। তাই এবাৰ কিবা এটা হিচাপ কৰে, কিবা এটা কেলকুলেট কৰে, তাৰপৰা আকৌ সেইটো পুনৰ কেলকুলেট কৰে। এতিয়া যে এইবিলাক যে তাই প্লেনিং কৰি আছিলে, এতিয়া তাই কিহৰ বাবে প্লেনিং কৰি আছিলে, মানে তাই কিহৰ বাবে প্লেনিং কৰি আছিলে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে B2,
ইট ৱাজ এবাউট এ বাছ ৰাইড, যে এইটো এটা বাছ ৰাইডৰ সম্পৰ্কে এটা প্লেনিং আছিলে। অ'কে, চ' এই দুটা প্ৰশ্ন তোমালোকৰ HSLC 2024ত এই দুটা প্ৰশ্ন তোমালোকৰ আহি গৈছে। এইবছৰ এইকেইটা প্ৰশ্ন নাহিবও পাৰে, কোনে গম পাইছানে তোমালোকে কথাবিলাক। গতিকে তথাপিও এটা আইডিয়া পাবৰ কাৰণে তোমালোকে এনেকুৱা ধৰণৰ আগৰ যিবিলাক পেপাৰবিলাক তোমালোকে পৰাপক্ষত ছল্ভ কৰিব চেষ্টা কৰিবা, তেতিয়াহে তোমালোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ ডেভেলপ হ'ব। অল ৰাইট, এতিয়া আমি আমাৰ মেইন MCQখিনি ফিলে মন কৰিছোঁ, যিখিনি নেকি আমাৰ HSLC 2025 প্লাছ আপকামিং যিবিলাক এক্সাম হ'ব, এক্সামবিলাকৰ অহাৰ সম্ভাৱনা আছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হাউ অল্ড ৱাজ ভেলি? বেলিৰ বয়স কিমান আছিলে? বেলিৰ বয়স কিমান আছিলে বাৰু? আমি লেচনটো পঢ়োঁতে কিমান পাইছিলোঁ? 8 years। অ'কে, বেলিৰ বয়স কিমান আছিলে? 8 years। গতিকে এই প্ৰশ্নটোৰ উত্তৰত আমি কি লিখিম? 8 years বুলি। যে হাউ অল্ড ৱাজ ভেলি? দ্য ৰাইট অপশ্যন ইজ 8 years old, মানে বেলিৰ বয়স 8 বছৰ আছিলে। হাউ মাছ মানি ডিড বেলি ছেভ ফৰ দ্য বাছ ৰাইড? যে বাছ যাত্ৰাৰ কাৰণে বেলিয়ে কিমান টকা তাই ছেভ কৰিছিলে, কিমান টকা তাই সঞ্চয় কৰিছিলে? কিমান টকা সঞ্চয় কৰিছিলে বাৰু? 60 পইচা। কিমান পইচা সঞ্চয় কৰিছিলে বেলিয়ে বাছ ৰাইডৰ কাৰণে, বাছ যাত্ৰাৰ কাৰণে? 60 পইচা। অল ৰাইট, নেক্সটটো মন কৰা। দ্য ডিষ্টেঞ্চ টু টাউন ফ্ৰম ভেলিজ ভিলেজ ৱাজ, মানে ভেলিৰ যিখন গাঁও আছিলে সেই গাঁওখনৰ পৰা টাউনৰ মাজৰ ডিষ্টেঞ্চ কিমান আছিলে? মানে ভেলিৰ যিখন গাঁও সেই গাঁওখন আৰু টাউনৰ মাজৰ দূৰত্ব কিমান আছিলে? কিমান আছিলে বাৰু? 6 miles। অ'কে, বেলিৰ ঘৰ মানে বেলিৰ যিখন গাঁৱৰ পৰা টাউনৰ দূৰত্ব কিমান আছিলে? 6 miles। তোমালোকে এনেকুৱা ধৰণৰ MCQবিলাক কেতিয়া একেবাৰে ইজিলি কৈ থৈ পাৰিবা গম পাইছানে? যেতিয়া তোমালোকে লেচনটো ভাল ধৰণে বুজি পাবা। লেচনটো যেতিয়া ভাল ধৰণে বুজি পাবা, ষ্টৰিটো যেতিয়া মনত থাকিব, তেতিয়া এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যনছ, এই কুৱেশ্যনছবিলাকৰ আনচাৰ তোমালোকে ইজিলি কৰি থৈ আহিব পাৰিবা, তোমালোকৰ একো সমস্যা নহয়। কিন্তু তোমালোকে যদি নাজানাই বেলি মেডাম ৰাইট দ্য বাছত বেলিয়ে কি কৰিছিলে, তাই কি প্লেনিং কৰিছিলে, তাই কিমান টকা গোটাইছিলে, বেলিৰ ঘৰৰ বেলিৰ যিখন গাঁৱৰ পৰা টাউনৰ মাজত ডিষ্টেঞ্চ কিমান আছিলে, এইখিনি কথা যদি নাজানাই, তেতিয়া এনেকুৱা ধৰণৰ MCQ কেনেকৈ কৰিব পাৰিবা? এইটোতো ইম্পচিবল কথা হ'ব ন। গতিকে লেচনটো ভাল ধৰণে পঢ়িবা, তেতিয়াহে তোমালোকৰ পৰীক্ষাত MCQ বিলাক শুদ্ধ হ'ব। অ'কে, হাউ মাছ টাইম ডজ ইট টেক টু ৰিচ দ্য টাউন বাই বাছ? ভেলিৰ মেডাম ৰাইট দ্য বাছ নামৰ যিটো লেচনটোত বেলিয়ে যে তোমাৰ এখন বাছত যে যাত্ৰা কৰিছিলে, এতিয়া সেই বাছখনে সিহঁতৰ গাঁৱৰ পৰা টাউন পাওঁতে কিমান সময় লৈছিলে? মানে কিমান সময় লৈছিলে বাৰু? 45 minutes, মানে এৰাউণ্ড 45 minutes লৈছিলে। আৰু এইটো সেই আমি লেচনটো যেতিয়া পঢ়িম তেতিয়া আমি লেচনটোতে পাম যে বেলিৰ ঘৰৰ পৰা বেলিৰ যিখন ভিলেজ, যিখন গাঁও, সেই গাঁৱৰ পৰা তোমাৰ যিটো তোমাৰ বাছ ৰাইড তাই কৰিম ভাবিছিলে, মানে যিটো প্লেনিং কৰিছিলে বাছ যাত্ৰা, সেই বাছ যাত্ৰাত তাই টাউন পাওঁতে কিমান টাইম লাগিছিলে? প্ৰায় 45 minutes লাগিছিলে। নেক্সটটো মন কৰা, নেক্সটটো ধৰিছে হোৱাট মেড বেলি ছেড? বেলিক তোমাৰ কিহে দুখী কৰিছিলে বাৰু? আমি লেচনটোত কি পাই আহিছিলোঁ? তাই যেতিয়া বাছ যাত্ৰা কৰি আছিলে, বাছ যাত্ৰাৰ সময়ত তাই এটা ডেড কাউ দেখিছিলে, তাই এটা মানে মৃত্যু হোৱা তাই এটা গৰু দেখিছিলে, হয় নহয়? ডেড কাউ দেখিছিলে। আৰু সেই ডেড কাউটো যেতিয়া বেলিয়ে দেখিছিলে, তেতিয়া তাই বহুত বেছি ছেড হৈ গৈছিলে, বহুত বেছি তাই দুখী হৈ গৈছিলে। তো পৰীক্ষাত প্ৰশ্নটো এনেকুৱা ধৰণে আহিব পাৰে যে হোৱাট মেড বেলি ছেড? যে বেলি কিহে ছেড কৰিছিলে, নতুবা দূষিত কৰিছিলে? কিহে দূষিত কৰিছিলে? সেই যিটো ডেড কাউ দেখিছিলে তাই বাছেৰে যাত্ৰা কৰি থাকোঁতে, সেই ডেড কাউটোৱে নতুবা সেই মৃত্যু হোৱা যিটো গৰু, সেই গৰুটোৱে বেলিৰ মনত মানে এটা দুখৰ চাপ বহাই থৈ গৈছিলে। আই থিংক এইটো প্ৰশ্ন বুজি পালা। নেক্সটটো মন কৰা। নেক্সট প্ৰশ্নটো সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য কণ্ডাক্টৰ গেভ টু ভেলি? সেই যিজন বাছ কণ্ডাক্টৰ আছিলে, বাছ কণ্ডাক্টৰজনে ভেলিক এটা নাম দিছিলে, হয় নে নহয়? এতিয়া সেই নামটো কি বুলি দিছিলে, মানে কি নাম দিছিলে সেই বাছ কণ্ডাক্টৰজনে? কি বুলি নাম দিছিলে, নতুবা কি বুলি অভিহিত কৰিছিলে বাছ কণ্ডাক্টৰজনে বেলিক? কি বুলি অভিহিত কৰিছিলে বাৰু? মেডাম, গম পাইছানে? যিহেতু তোমাৰ বেলি 8 years আছিলে যদিও, বেলি 8 বছৰীয়া এজনী ছোৱালী আছিলে যদিও, তাই চিজ বিহেভ লাইক এ মেচিয়ৰ্ড ওমেন, ৰাইট? তাই মানে বহুত বেছি মেচিয়ৰ্ড মানুহৰ নিচিনা তাই বিহেভ কৰিছিলে। চ' সেইটো কাৰণে সেইজন বাছ কণ্ডাক্টৰ আছিলে, বাছ কণ্ডাক্টৰজনে বেলিক কি বুলি কৈছিলে? মেডাম বুলি কৈছিলে। সেই মেডাম সেনেকুৱা ধৰণে কৈছিলে, মানে বুজিলা? অল ৰাইট, নেক্সটটো মন কৰা। হুৱেৰ ডিড ভেলিজ আণ্ট লিভ? ভেলিৰ যিগৰাকী আণ্টি আছিলে, আণ্টিগৰাকীয়ে ক'ত বাস কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে চাউথ ষ্ট্ৰীটত। ভেলিৰ যিগৰাকী আণ্টি আছিলে, আণ্টিগৰাকীয়ে চাউথ ষ্ট্ৰীটত বাস কৰিছিলে। অল ৰাইট, নেক্সটটো মন কৰা। হোৱাট ডিড ভেলি উইচ ফৰ? যে ভেলিয়ে
কি উইচ কৰিছিলে তাইতো মনত এটা মানে তাইতো মনত এটা উইচ আছিলে, তাইতো মনত এটা আশা আছিলে, হোপ আছিলে। অ'কে, চ' এতিয়া ভেলিৰ সেই আশাটো নতুবা ভেলিৰ সেই মনত থকা উইচটো কি আছিলে? তাই কি আশা কৰিছিলে বাৰু? তাই আশা কৰিছিলে এটা বাছ ৰাইড। তাই মনতে মনতে কি ভাবি আছিলে বাৰু? যে তাই মানে সিহঁতৰ ঘৰৰ সন্মুখেদি যেতিয়া সদায় বাছখন অহা যোৱা কৰি থাকে, তাই মনতো এটা স্পৃহা জাগিছিলে যে কি ময়ো সেই বাছখনত উঠিম, ময়ো সেই বাছখনত এদিন যাত্ৰা কৰিম। গম পাইছানে? চ' এইটো প্ৰশ্ন পৰীক্ষাত আহিবও পাৰে যে কি ভেলিয়ে কি উইচ কৰিছিলে নতুবা ভেলিয়ে কি হোপ কৰিছিলে। চ' তেতিয়া লিখিবা ভেলি হোপ ফৰ এ বাছ ৰাইড, যে ভেলিয়ে বাছ যাত্ৰাৰ বাবে আশা কৰিছিলে নতুবা বাছ যাত্ৰাৰ বাবে ভেলিৰ মনতো এটা স্পৃহা জাগি উঠিছিলে। হয়নে? অল ৰাইট। একচুৱেলি লেচনটো যেতিয়া ভাল ধৰণে পঢ়িবা তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকৰ ওঠৰ আগত থাকিব, আকৌ ভাবিবলৈ দৰকাৰ নহয়গৈ মানে। কিন্তু লেচনটো যদি বুজিয়ে নোপোৱা, ভাল ধৰণে যদি নপঢ়াই, তেন কেনেকৈ পাৰিবা? হয়নে? অল ৰাইট। হুৱেৰ ৱাজ ভেলি ষ্টেণ্ডিং এভৰি ডে? ভেলিয়ে তাই প্ৰতিদিনে ভেলিয়ে ক'ত থিয় হৈ ৰখি আছিলে? ক'ত ৰখি আছিলে বাৰু? তাই ঘৰৰ দৰ্জাৰ সন্মুখত, হয়নে নহয়? এট দ্য ফ্ৰণ্ট ডোৰ। তাই ঘৰৰ ফ্ৰণ্টৰ যিখন দৰ্জা আছিলে, তাইৰ ঘৰৰ যিখন সন্মুখৰ দৰ্জা আছিলে, দৰ্জাখনত তাই সদায় থিয় হৈ ৰখি আছিলে। কিয় থিয় হৈ ৰখি আছিলে? বিকজ সিহঁতৰ ঘৰৰ সন্মুখেদি এখন বাছ গৈছিলে আৰু সেই বাছখন চাবৰ কাৰণে ভেলিয়ে সদায় তাই নিজৰ ঘৰৰ ফ্ৰণ্ট ডোৰখনৰ সন্মুখত আহি থিয় হৈ ৰখি থাকিছিলে। বুজিলা? অল ৰাইট। নেক্সটটো মন কৰা। ভেলি ৱান্টেড টু ৰাইড অন এ? ভেলিয়ে কিহত যাত্ৰা কৰিব বিচাৰিছিলে? কাৰ, বাছ, ট্ৰেইন নে এয়াৰপ্লেন? শুদ্ধ উত্তৰটো হৈছে বাছ। ভেলিয়ে বাছত ৰাইড কৰিব বিচাৰিছিলে, হয়নে নহয়? ভেলিয়ে মানে বাছত যাত্ৰা কৰিবলৈ বিচাৰিছিলে। তো তোমালোকৰ মেডাম ৰাইড দ্য বাছৰ পৰা আমি যিমানখিনি তোমালোকক পঢ়ালোঁ, আমি তোমালোকক যেতিয়া লেচনটো এক্সপ্লেনেশ্যন দিছিলোঁ, তাৰ ভিতৰৰ পৰা আমি তোমালোকক কিছুমান MCQ দেখুৱাই দিছিলোঁ। আৰু লগতে তোমালোকে এইকেইটা চাওঁ বুলি ক'লেও পাৰিবা এক্সামৰ কাৰণে। আৰু পুনৰবাৰ কৈছোঁ, তোমালোকক গেৰেণ্টি দিয়া নাই এইকেইটা আহিব বুলি, কিন্তু তোমালোকে যদি লেচনটো ভাল ধৰণে বুজি পাই যোৱা, তেনেহ'লে তোমালোকে নিজকে ডেভেলপ কৰিব পাৰিবা। তোমালোকৰ তেতিয়া যেনেকুৱা ধৰণৰ প্ৰশ্ন মাজৰ পৰা নাহক লাগে, তোমালোকে কৰিব পাৰিবা। গম পাইছানে? কিয়নো প্ৰশ্ন কাকতখন আমিও নেকাটো, নতুবা তোমালোকৰ স্কুলৰ টিচাৰেও নেকাটে। সেইখন ডাইৰেক্টলি চৰকাৰে দিব, হয়নে? এতিয়া তোমালোকে যদি লেচনটো ভাল ধৰণে নপঢ়া, নুশুনা, তোমালোকে যদি কাৰোবাৰ ওপৰত ডিপেণ্ড কৰি যোৱা কোনোবাই কমন এইখিনি দি দিব বুলি, এই পৃথিৱীত একো কমন বুলি কোৱা বস্তু নাই মোৰ মতে। গম পাইছা? যদি তোমালোকে লেচনটো ভাল ধৰণে পঢ়া, তাৰ লেচনটোৰ পৰাইতো প্ৰশ্ন আহিব, হয়নে নহয়? গতিকে মই এইটো ছাজেষ্ট কৰিম তোমালোকক যে পৰাপক্ষত লেচনটো ভাল ধৰণে পঢ়া। লেচনটো যদি ভাল ধৰণে পঢ়া, তেনেহ'লে তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে পৰীক্ষাত, মেডাম ৰাইড দ্য বাছৰ পৰা তাৰ আনচাৰটো তোমালোকে ইজিলি কৰি থৈ আহিব পাৰিবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ এণ্ড বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম। আৰু সকলোৰে ৰিজাল্ট ভাল হওক, আমি তাকে আশা কৰিছোঁ। ধন্যবাদ।